নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম এডিআৰই গ্ৰেড 4 27 অক্টোবৰত হ'বলগীয়া পৰীক্ষাৰ বাবে মোৰ দেন 80+ জিকে প্ৰশ্ন এই ভিডিঅ'টোত আমি আলোচনা কৰিম। গতিকে পলম নকৰি আজি ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ। প্ৰশ্ন, বজৰং পুনিয়া কি খেলৰ সৈতে সম্পৰ্কিত? বজৰং পুনিয়া মল্লযুদ্ধ খেলৰ সৈতে সম্পৰ্কিত, মনত ৰাখিব। প্ৰশ্ন, ফিফা কি খেলৰ সৈতে সম্পৰ্কিত সংগঠন? ইয়াৰ উত্তৰটো হ'ব ফুটবল। ফিফা ফুটবল খেলৰ সৈতে সম্পৰ্কিত। প্ৰশ্ন, ধ্যানচান্দ কি খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ উত্তৰটো হ'ব হকী। আৰু এই প্ৰশ্নটো 29 ছেপ্টেম্বৰত হৈ যোৱা এডিআৰই গ্ৰেড 3 গ্ৰেজুৱেট লেভেল পৰীক্ষাত এই প্ৰশ্নটো আহিছিল। প্ৰশ্ন, ৰোহিণীণ্টন বাৰিয়া ট্ৰফি কি খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ উত্তৰটো হ'ব ক্ৰিকেট। প্ৰশ্ন, নোমৰা কাপ কি খেলৰ সৈতে সম্পৰ্কিত? নোমৰা কাপ গ্লোভ খেলৰ সৈতে সম্পৰ্কিত। প্ৰশ্ন, নাৰাং কাপ কি খেলৰ সৈতে সম্পৰ্কিত? নাৰাং কাপ বেডমিণ্টন খেলৰ সৈতে সম্পৰ্কিত। প্ৰশ্ন, বাটাৰফ্লাই শব্দ কি খেলৰ সৈতে সম্পৰ্কিত? বাটাৰফ্লাই শব্দ সাঁথৰ খেলৰ সৈতে চুইমিং খেলৰ সৈতে সম্পৰ্কিত। প্ৰশ্ন, ৰামানুজন ট্ৰফি কি খেলৰ সৈতে সম্পৰ্কিত? উত্তৰটো হ'ব টেবুল টেনিছ। প্ৰশ্ন, কোনখন দেশে ইউবাৰ কাপ 2020 জিকিছে? ইয়াৰ উত্তৰটো হ'ব দক্ষিণ কোৰিয়া। দক্ষিণ কোৰিয়া ইউবাৰ কাপ 2022 জিকিছিল। প্ৰশ্ন, ৰিলায়েন্স কাপ কি খেলৰ সৈতে জড়িত? ৰিলায়েন্স কাপ ক্ৰিকেট খেলৰ সৈতে জড়িত, মনত ৰাখিব। প্ৰশ্ন, 36তম ৰাষ্ট্ৰীয় ক্ৰীড়া ক'ত অনুষ্ঠিত হৈছে? ইয়াৰ উত্তৰটো কমেণ্ট কৰি জনাওকচোন। ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব 36তম ৰাষ্ট্ৰীয় ক্ৰীড়া ক'ত অনুষ্ঠিত হৈছে? ইয়াৰ উত্তৰটো হ'ব গুজৰাট। 36তম ৰাষ্ট্ৰীয় ক্ৰীড়া গুজৰাটত অনুষ্ঠিত হৈছিল। প্ৰশ্ন, এছিয়ান বক্সিং চেম্পিয়নশ্বিপ 2022 বৰ্ষত মহিলাৰ 75 কেজিৰ শাখাত স্বৰ্ণ জয় কৰা খেলুৱৈগৰাকীৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব লাভলীনা বৰগোহাঁই। প্ৰশ্ন, ডায়মণ্ড লীগ 2023 খিতাপ অৰ্জন কৰা খেলুৱৈগৰাকীৰ নাম কি? উত্তৰটো হ'ব নীৰজ চোপ্ৰা। প্ৰশ্ন, LBW শব্দটো কি খেলৰ সৈতে জড়িত? LBW ক্ৰিকেট খেলৰ সৈতে জড়িত। এই প্ৰশ্নৰ উত্তৰটো আপোনালোকে জানে। প্ৰশ্ন, ডেভিছ কাপ কি খেলৰ সৈতে জড়িত? ডেভিছ কাপ লন টেনিছ খেলৰ সৈতে জড়িত, মনত ৰাখিব। প্ৰশ্ন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ জাতীয় খেল কি? কমেণ্ট কৰি জনাওক। আমেৰিকা যুক্তৰাষ্ট্ৰৰ জাতীয় খেল কি আপোনালোকে জানেনে? কমেণ্ট কৰি জনাওকচোন। ইয়াৰ উত্তৰটো হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ জাতীয় খেল বেছবল, মনত থাকিব না, বেছবল। এইবাৰ আমি বেলেগ প্ৰশ্নলৈ আহিছোঁ। অসম কেশৰী কোন? 1 নম্বৰ প্ৰশ্ন, অসম কেশৰী কোন? উত্তৰটো হ'ব অম্বিকাগিৰি ৰায়চৌধুৰী। অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী বুলি জনা যায়। প্ৰশ্ন নম্বৰ 2, হেমকক কি? হেমকক এখন অভিধান। প্ৰশ্ন, ভাৰতৰ উচ্চতম ন্যায়ালয় ক'ত অৱস্থিত? উত্তৰটো হ'ব নতুন দিল্লী। প্ৰশ্ন নম্বৰ 4, অসমত ডাঙৰ ভূমিকম্প কেতিয়া হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1950 চনত অসমত ডাঙৰ ভূমিকম্প হৈছিল। প্ৰশ্ন, হালধীয়া চৰাইয়ে বাওধান খায় পুথিখন কোনে লিখিছিল? হালধীয়া চৰাইয়ে বাওধান খায় পুথিখন কোনে লিখিছিল? উত্তৰটো হ'ব হোমেন বৰগোহাঁই। প্ৰশ্ন, অসমৰ লোকসভাৰ আসন কিমান? অসমৰ লোকসভাৰ আসন হ'ল 14খন, মনত ৰাখিব। প্ৰশ্ন নম্বৰ 7, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ কি? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ এছিয়া মহাদেশ। প্ৰশ্ন নম্বৰ 8, জয়মতী বোলছবিখন কোনে পৰিচালনা
কৰিছিল? জয়মতী বোলছবিখন কোনে পৰিচালনা কৰিছিল? উত্তৰটো হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা। প্ৰশ্ন নম্বৰ 9, ৰামায়ণ কোনে ৰচনা কৰিছিল? ৰামায়ণ বাল্মীকিয়ে ৰচনা কৰিছিল, মনত ৰাখিব। প্ৰশ্ন নম্বৰ 10, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা 1885 চনৰ 28 ডিচেম্বৰত হৈছিল। প্ৰশ্ন নম্বৰ 11, অৰুণাচল প্ৰদেশৰ ৰাজধানী কি? অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ। এই যে আমাৰ উত্তৰ পূব ভাৰতৰ 8খন ৰাজ্য আছে, এই 8খন ৰাজ্যৰ আপোনালোকে ৰাজধানীৰ নাম আৰু সীমাকেইটা আপোনালোকে জানি থ'ব, কাৰণ এইকেইটাৰ ওপৰত প্ৰশ্ন আহে। ছিকিম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, এইবিলাকৰ ওপৰত প্ৰশ্ন আহি থাকে। প্ৰশ্ন নম্বৰ 12, দৰং জিলাৰ পথৰুৱা ঘাটৰ ৰণ কেতিয়া হৈছিল? উত্তৰটো মনত ৰাখিব 1894 চনৰ 28 জানুৱাৰীত। প্ৰশ্ন নম্বৰ 13, WHO ক'ত অৱস্থিত? আৰু WHOৰ সম্পূৰ্ণ নামটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, আৰু ই ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত। কেতিয়া হৈছিল? 7 এপ্ৰিল 1848 চনত প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰশ্ন নম্বৰ 14, সতী সাধিনী কোন বংশৰ আছিল? সতী সাধিনী কোন বংশৰ আছিল? সতী সাধিনী চুতীয়া বংশৰ আছিল, মনত ৰাখিব। প্ৰশ্ন নম্বৰ 15, উমানন্দ মন্দিৰটো কি মন্দিৰ? উমানন্দ মন্দিৰটো কি মন্দিৰ? শিৱ মন্দিৰ। 29 ছেপ্টেম্বৰত হৈ যোৱা ADR গ্ৰেড 3 গ্ৰেজুৱেট লেভেল পৰীক্ষাত উমানন্দ মন্দিৰটো ক'ত অৱস্থিত? ভস্মাচল, নীলাচল এনেকৈ প্ৰশ্ন আছিল। গতিকে গ্ৰেড 4ত উমানন্দ মন্দিৰটো কি মন্দিৰ বুলি প্ৰশ্ন আহিব পাৰে। গতিকে ইয়াৰ উত্তৰটো হ'ব শিৱ মন্দিৰ। প্ৰশ্ন নম্বৰ 16, নবেল বঁটা লাভ কৰা ভাৰতৰ প্ৰথম ব্যক্তিজন নাম কি? নবেল বঁটা লাভ কৰা ভাৰতৰ প্ৰথম ব্যক্তিজনৰ নাম হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। 1913 চনত নবেল বঁটা লাভ কৰিছিল। ৰাষ্ট্ৰীয় সংগীতৰ লেখক কোন? আমাৰ যে ৰাষ্ট্ৰীয় সংগীত আছে, এই ৰাষ্ট্ৰীয় সংগীতৰ লেখক কোন? উত্তৰটো হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ। প্ৰশ্ন নম্বৰ 18, 2020 অলিম্পিক ক'ত হৈছিল? ইয়াৰ উত্তৰটো হ'ব জাপানৰ টকিঅ'ত। আৰু এই প্ৰশ্নটো 29 ছেপ্টেম্বৰত হৈ যোৱা ADR গ্ৰেড 3 ড্ৰাইভাৰৰ যিটো পৰীক্ষা হৈছিল, তাতে এই প্ৰশ্নটো আহিছিল। 2020 চনৰ অলিম্পিক ক'ত হৈছিল বুলি এই প্ৰশ্নটো আহিছিল, আৰু ইয়াৰ উত্তৰটো আছিল জাপানৰ টকিঅ'। প্ৰশ্ন নম্বৰ 19, শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল? শৰাইঘাটৰ যুদ্ধ 1671 চনত হৈছিল। হয়তো প্ৰশ্নটো এনেকুৱা আহিব পাৰে যে শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল, এনেকুৱা প্ৰশ্নটো আহিব পাৰে। বা শৰাইঘাটৰ যিটো দলং আছে, সেই দলংখন মানে সংযোগ, মানে আমিনগাঁও বা এইফালে পাণ্ডুৰ লগত সংযোগ বা এনেকৈ এটা প্ৰশ্ন আহিব পৰা সম্ভাৱনা আছে। প্ৰশ্ন নম্বৰ 20, নামঘোষা কোনে লিখিছিল? নামঘোষা কোনে লিখিছিল? মানে ADR 29 ছেপ্টেম্বৰ হৈ যোৱা ADR গ্ৰেড 3 ড্ৰাইভাৰৰ পৰীক্ষাত এটা প্ৰশ্ন আহিছিল যে শংকৰদেৱৰ প্ৰিয় শিষ্য বুলি এটা প্ৰশ্ন আহিছিল। মাধৱদেৱ এনেকৈ আৰু অপশ্যন দিয়া আছিল। গতিকে এইবাৰ আহিব পাৰে নামঘোষা কোনে লিখিছিল? তো উত্তৰটো হ'ব মহাপুৰুষ মাধৱদেৱ। প্ৰিয় বন্ধু বান্ধৱীসকল, আমি যি তিনিটা পৰীক্ষা হৈ গ'ল, তাতে দেখা পালোঁ যে ADR গ্ৰেড 3 যিটো HS লেভেল আছিল, তাতে প্ৰশ্নখিনি বহুতখিনি ইজি আছিল। আৰু ড্ৰাইভাৰৰ যিখিনি পোষ্টৰ কাৰণে পৰীক্ষা হৈছিল, একেবাৰে ইজি প্ৰশ্ন আছিল। কিন্তু গ্ৰেজুৱেট লেভেলৰ পৰীক্ষাটো অলপ কঠিন হোৱা যেন লাগিছিল। কিন্তু কঠিন মানে কি, যিহেতু গ্ৰেজুৱেট লেভেলৰ পৰীক্ষা হয়, গতিকে অলপ কঠিন হ'ব। এই হিচাপত যদি চাওঁ, আমি ADR গ্ৰেড 4ত প্ৰশ্নবোৰ একেবাৰে ইজি আহিব। গতিকে আপোনালোকে একেবাৰে ইজি প্ৰশ্নবিলাক চাওক, নিশ্চয় কমন পৰিব। প্ৰশ্ন নম্বৰ 21, ছাত্ৰ সন্থাৰ অসম চুক্তি কেতিয়া হৈছিল? 15 আগষ্ট 1985, 1985 চনত 15 আগষ্টত। প্ৰশ্ন নম্বৰ 22, ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? ইয়াণ্ডাবু সন্ধি 24 ফেব্ৰুৱাৰী 1826 চনত হৈছিল। কাৰ কাৰ মাজত হৈছিল, এই প্ৰশ্নটো আহিব পাৰে। প্ৰশ্ন নম্বৰ 23, বৰদলৈ ট্ৰফি কি খেলৰ লগত জড়িত? আপোনালোকে জানে বৰদলৈ ট্ৰফি ফুটবল খেলৰ লগত জড়িত। প্ৰশ্ন নম্বৰ 24, 56 নম্বৰ জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিল?
56 নম্বৰ জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিল ইয়াৰ উত্তৰটো হ'ব নীলমণি ফুকন প্ৰশ্ন নম্বৰ 25 দ্য আছাম ট্ৰিবিউন দৈনিক ইংৰাজী বাতৰি কাকতৰ প্ৰথম সম্পাদক কোন আছিল ইয়াৰ উত্তৰটো হ'ব লক্ষ্মীনাথ ফুকন দ্য আছাম ট্ৰিবিউন দৈনিক ইংৰাজী বাতৰি কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল কুৱেশ্যন নম্বৰ 26 উত্তৰ লেন্সৰ ক্ষমতা প্ৰায় হয় উত্তৰ লেন্স অৱতল লেন্স নিশ্চয় আপোনালোকে জানে উত্তৰ লেন্স অৱতল লেন্সৰ ক্ষমতা ধনাত্মক হয় উত্তৰ লেন্সৰ ক্ষমতা ধনাত্মক অৱতল লেন্সৰ ক্ষমতা ঋণাত্মক মনত ৰাখিব প্ৰশ্ন নম্বৰ 27 কোন দুখন নদীয়ে সুন্দৰবন বদ্বীপ গঠন কৰে কোন দুখন নদীয়ে সুন্দৰবন বদ্বীপ গঠন কৰে গংগা আৰু ব্ৰহ্মপুত্ৰ গতিকে এই প্ৰশ্নটো অহাৰ সম্ভাৱনা আছে মনত ৰাখিব কুৱেশ্যন নম্বৰ 28 মানুহৰ পাচন তন্ত্ৰত কিহে পিত্ত নিঃসৰণ কৰে ইয়াৰ উত্তৰটো মনত ৰাখিব যকৃত প্ৰশ্ন নম্বৰ 29 অন্তঃস্থায়ী গ্ৰন্থিৰ হৰমনবোৰ ক'ত নিঃসৰণ হয় উত্তৰটো মনত ৰাখিব তেজত প্ৰশ্ন নম্বৰ 30 হেনচেন ৰোগ বুলি কোনটো ৰোগক কোৱা হয় হেনচেন ৰোগ বুলি কোনটো ৰোগক কোৱা হয় কুষ্ঠ ৰোগক হেনচেন ৰোগ বুলি কোৱা হয় প্ৰশ্ন নম্বৰ 31 হাইড্ৰক্লৰিক এচিড আমাৰ পাচন তন্ত্ৰৰ কোন অংশত নিঃসৰণ হয় উত্তৰটো মনত ৰাখিব পাকস্থলীত প্ৰশ্ন নম্বৰ 32 মানৱ শৰীৰৰ আটাইতকৈ সৰু অন্তঃস্থায়ী গ্ৰন্থিটো কি উত্তৰটো মনত ৰাখিব পিনিয়াল প্ৰশ্ন নম্বৰ 33 অজন স্তৰত ছিদ্ৰ হোৱাৰ কাৰণ কি উত্তৰটো মনত ৰাখিব CFCS প্ৰশ্ন নম্বৰ 34 সূৰ্যৰ পোহৰ পৃথিৱীত স্পৰ্শ কৰিবলৈ প্ৰায় কিমান সময় লাগে সূৰ্যৰ পোহৰ পৃথিৱীত স্পৰ্শ কৰিবলৈ প্ৰায় কিমান সময় লাগে উত্তৰটো মনত ৰাখিব 8 মিনিট 20 ছেকেণ্ড 8 মিনিট 20 ছেকেণ্ড প্ৰশ্ন নম্বৰ 35 কোনখন বেদত ৰোগৰ চিকিৎসাৰ বিষয় আছে ইম্পৰ্টেণ্ট প্ৰশ্ন সেইটো মনত ৰাখিব অথৰ্ব বেদ বা এনেকৈ দিব কোন আটাইতকৈ পুৰণি বেদখনৰ নাম কি এনেকৈ আহিব পাৰে প্ৰশ্নটো গতিকে তেতিয়া আটাইতকৈ পুৰণি বেদখনৰ নাম কি বুলি সুধিলে কি হ'ব ঋগবেদ প্ৰশ্ন নম্বৰ 36 কোনকেইটা গ্ৰহৰ উপগ্ৰহ নাই বুধ আৰু শুক্ৰ গ্ৰহৰ উপগ্ৰহ নাই অপশ্যন এনেকৈ থাকিব বুধ শুক্ৰ মঙ্গল বৃহস্পতি এনেকৈ শনি ইউৰেনাছ এনেকৈ দিয়া থাকিব গতিকে মনত ৰাখিব যে বুধ আৰু শুক্ৰ গ্ৰহৰ উপগ্ৰহ নাই প্ৰশ্ন নম্বৰ 37 আকবৰৰ দ্বাৰা দাস প্ৰথা কেতিয়া অন্ত কৰা হৈছিল উত্তৰটো মনত ৰাখিব 1562 চনত এই প্ৰশ্নৰ উত্তৰটো ডাউট আছে কিবা ভুল ভ্ৰান্তি হ'লে নিজৰ বুলি ক্ষমা কৰি দিব প্ৰশ্ন নম্বৰ 38 হৰ্ণবিল উৎসৱ কোনখন ৰাজ্যত উদযাপন কৰা হয় উত্তৰটো মনত ৰাখিব নাগালেণ্ড মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন গতিকে উত্তৰ পূব ভাৰতৰ আমাৰ যে 8খন ৰাজ্য আছে গতিকে এই ৰাজ্যকেইখনৰ ওপৰত প্ৰশ্ন সুধি থাকে গতিকে এই হৰ্ণবিল উৎসৱ কোনখন ৰাজ্য উদযাপন কৰা হয় এই প্ৰশ্নটো অহাৰ সম্ভাৱনা আছে প্ৰশ্ন নম্বৰ 39 UNA মুখ্য কাৰ্যালয় ক'ত অৱস্থিত UNA ৰ সম্পূৰ্ণ নাম হৈছে ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন আৰু ইয়াৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত প্ৰশ্ন নম্বৰ 40 আৰ্চাৰী কোনখন দেশৰ ৰাষ্ট্ৰীয় খেল উত্তৰটো মনত ৰাখিব ভূটান আৰু ভূটান যেহেতু আমাৰ অসম ৰাজ্যৰ বা আমাৰ ৰাজ্যখনৰ ওচৰত থকা এখন দেশ সীমাত লাগি থকা দেশ গতিকে ইয়াৰ ওপৰত এটা প্ৰশ্ন আহিব পাৰে গতিকে আৰ্চাৰী কোনখন দেশৰ ৰাষ্ট্ৰীয় খেল যদি আহে ভূটান প্ৰশ্ন নম্বৰ 41 তলৰ কোনটো বিদ্যুতৰ সৰ্বশ্ৰেষ্ঠ পৰিবাহী ইয়াত চাৰিটা অপশ্যন দি দিছোঁ মই অপশ্যন এ তাম অপশ্যন বি এলুমিনিয়াম অপশ্যন চি ৰূপ অপশ্যন চি লোক গতিকে শুদ্ধ উত্তৰটো হ'ব ৰূপ প্ৰশ্ন নম্বৰ 42 লোড মামৰৰ অতি সোনকালে ক'ত হয় সাগৰৰ পানীত প্ৰশ্ন নম্বৰ 43 ৱাশ্বিং ছ'ডাৰ সাধাৰণ নাম কি ৱাশ্বিং ছ'ডাৰ সাধাৰণ নাম ছ'ডিয়াম কাৰ্বনেট মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন এই প্ৰশ্নটো অহাৰ সম্ভাৱনা আছে প্ৰশ্ন নম্বৰ 44 ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল উত্তৰটো মনত ৰাখিব H.J.
কানিয়া H J কানিয়া প্ৰশ্ন নম্বৰ 45 নামদাং শিলৰ শাক কোনে নিৰ্মাণ কৰিছিল উত্তৰটো মনত ৰাখিব স্বৰ্গদেউ ৰুদ্ৰ সিংহ 1703 চনত প্ৰশ্ন নম্বৰ 46 সিসমগ্ৰাফ সঁজুলি কি জোখাৰ বাবে ব্যৱহাৰ কৰা হয় উত্তৰটো মনত ৰাখিব ভূমিকম্প এডিআৰই গ্ৰেড 3 যেটো গেজেট লেভেলৰ ড্ৰাইভাৰৰ পোষ্টৰ কাৰণে যেটো পৰীক্ষাত প্ৰশ্ন এটা আহিছিল যে ৰিক্টাৰ স্কেলৰ ওপৰত এটা প্ৰশ্ন আহিছিল গতি এই প্ৰশ্নটো এবাৰ অহাৰ সম্ভাৱনা আছে সিসমগ্ৰাফ সঁজুলি কি জোখাৰ বাবে ব্যৱহাৰ কৰা হয় গতি ইয়াৰ উত্তৰটো হ'ব ভূমিকম্প প্ৰশ্ন নম্বৰ 47 কাৰ্বহাইড্ৰেট শৰীৰত কি হিচাপে সংৰক্ষণ হয় উত্তৰটো মনত ৰাখিব গ্লাইকোজেন প্ৰশ্ন নম্বৰ 48 পৃথিৱীৰ আটাইতকৈ ডাঙৰ সতেজ প্ৰাণীৰ হ্ৰদ কোনটো উত্তৰটো মনত ৰাখিব সুপিৰিয়ৰ হ্ৰদ প্ৰশ্ন নম্বৰ 49 অৰ্জুন বঁটা লাভ কৰা প্ৰথম ভাৰতীয় ফুটবলাৰ কোন আছিল অৰ্জুন বঁটা লাভ কৰা প্ৰথম ভাৰতীয় ফুটবলাৰ আছিল পিকে বেনাৰ্জী প্ৰদীপ কুমাৰ বেনাৰ্জী সম্পূৰ্ণ নাম প্ৰদীপ কুমাৰ বেনাৰ্জী প্ৰশ্ন নম্বৰ 50 দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া সমাপ্ত হৈছিল ইয়াৰ উত্তৰটো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব প্ৰিয় বন্ধু বান্ধৱীসকল আৰু বহুতো প্ৰশ্ন আছে গতিকে ভিডিওটো ডাঙৰ হয় কাৰণে মই এইখিনিতে আপোনালোকক প্ৰশ্নখিনি দিছো আৰু ইয়াৰ পৰৱৰ্তী ভিডিওটো মই লৈ আহিম গতিকে আপোনালোকে এই চেনেলটো যদি কিবা ভুল ভ্ৰান্তি হৈ থাকে নিজৰ বুলি ক্ষমা কৰি দিব আৰু যদিহে ভাল লাগে আপোনালোকক তেতিয়াহ'লে লাইকটো কৰিবই লগতে কমেন্ট কৰিব আৰু যিমানে পাৰে আপোনালোকে ভিডিওটো শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰে আৰু সাবস্ক্ৰাইব বলটো বজাই ৰাখিব ধন্যবাদ